পৰিস্থিতিয়ে বাধ্য কৰাইছে। কংগ্ৰেছত যথেষ্ট কাম কৰিলোঁ, উপযুক্ত মূল্য নিদিলে, সন্মান নিদিলে, গতিকে মই বাধ্য। মোৰ সতীৰ্থসকল, যিবোৰ সহকৰ্মীসকল লগত, সকলো সহকৰ্মীৰ লগত আছে, বুথ মণ্ডল প্ৰেচিডেণ্ট লগত আছে, তাতোকৈ ডাঙৰ কথা ৰাইজ ওলাই আহিছে এতিয়া মোৰ লগত। সকলো জনসাধাৰণ, জাতি সংগঠন গোষ্ঠী সকলো ওলাই আছে। আপুনি আদিবাসী সংঘ হওক, আদিবাসী চাওতাল সমাজ, আদিবাসী চাওতাল মুণ্ডা সমাজ, প্লাছ আমাৰ কছাৰী ট্ৰাইবেল সংঘ, অসমীয়া যুৱ মঞ্চ, আহোম ৰাজবংশী সকলো দল, নেপালী সংগঠন সকলো দল মোৰ লগত আছে। এই সাহসত আজি মই এয়া পৰিৱেশত নামিছোঁ আৰু পৰিস্থিতিয়ে বাধ্য কৰাৰ কাৰণে আজি মই নিৰ্দলীয় খেলি মোৰ মনটো ভাল লগা নাছিলে, কাৰণ এজন কংগ্ৰেছৰ মই উপযুক্ত কৰ্মী আছিলোঁ। এই সন্মান নিদিয়াৰ কাৰণে আজি মোক বাধ্য কৰালে, কিন্তু নিৰ্দলীয় খেলি মই সুখী নহয়। কিন্তু মই বৰ্তমান যথেষ্ট সুখী। কংগ্ৰেছত যিমান মানুহ আছিলে, বৰ্তমান মই নিৰ্দলীয় খেলত তাতকৈ আৰু মোৰ 10 গুণ মানুহ বাঢ়ি গ'ল। তো মইতো একচুৱেলি মদ, ড্ৰাগছ এইবিলাক সমাজত বেয়া প্ৰভাৱ পেলাইছে, সেইবিলাক বন্ধৰ ক্ষেত্ৰতো মই আগ্ৰণী ভূমিকা লৈছোঁ। এতিয়াও নহয়, আজি অতীজৰ পৰা, কাৰণ মই 2খনকৈ ৱাইন শ্বপ লাইচেঞ্চ পাই মই নিজে বিত্তয় কৰি লোৱা নাছিলোঁ। আজি 80 উপলব্ধ সময়, তেতিয়া মই আছিলোঁ কংগ্ৰেছৰ, 2খনকৈ সুৰা পাইছিলোঁ তেজপুৰত দোকান। এপ্লাই কৰা পাইছিলোঁ, পিছত মোৰ বিবেকে ক'লে মদ খাব জানিবলৈ শিকিব লাগে, মদ কিনি খাব লাগে, কিন্তু যিটো মদটো খাব কাৰণে উলিয়াইছে, কিন্তু ব্যৱসায় কৰি আজি জনসাধাৰণৰ যি অৱস্থা হৈছে দেখিছে আপুনি, সুৰা মদ ড্ৰাগছ। আৰু যিটো আপুনি কথাটো ক'লে গৈ জাহাজৰ হেলিকপ্টাৰত সুৰাবলৈ লৈছে, সেইটো আপোনালোকে তদন্ত কৰিব, সময় ক'ব, পৰিস্থিতিয়ে ক'ব। মোক কিন্তু সেই বিষয়ে মই অৱগত নহয়, শুনিছোঁ কথাটো, মই কিন্তু দেখাও নাই। মই এই ছবিখন মই দেখা নাই বৰ্তমান টিভিত। মই কিন্তু বেয়া কাম কৰিছে, সেইটো কাৰণ সুৰা ড্ৰাগছে সমাজখন ধ্বংস কৰি পেলাইছে বৰ্তমান। এইকেইটা বস্তু যদি কিবা এটা হৈছে গৈ, মই কি ক'ম এতিয়া। মোৰতো যুঁজ হ'ব বিজেপিৰ লগত হ'ব, আৰু বিজেপিৰ ডাঙৰ মই ক্ৰছ কৰিম, মই জয় হ'ম। আপোনাৰ ইছ্যুটো কি হ'ব ৰাইজৰ ওচৰত? মোৰ প্ৰধান ইছ্যু হ'ল কি, বুনিয়াদী শিক্ষা। আমাৰ অসমীয়া স্কুল চব গাঁও অঞ্চলত বন্ধ হৈ গৈছে। এতিয়া সকলো জনসাধাৰণে ইংলিছ মিডিয়ামত পঢ়াব বাধ্য হৈছে, কাৰণ স্কুল নাই। যথেষ্ট খৰচা হৈছে, ব্যয়বহুল খৰচা কৰি। এতিয়া বাগান অঞ্চলৰ কথা কৈছোঁ মই, দৰমহা পাই 250 টকা, ইংলিছ মিডিয়ামত পোৱালি পঢ়াই আছে, কি কষ্টত, কি ভেজাল হ'ল। এতিয়া আমাৰ গাঁও অঞ্চলত অসমীয়া স্কুল চব বন্ধ হৈছে, এতিয়া সকলো ইংলিছ মিডিয়াম, মানে কি সকলো এতিয়া গাঁৱে ইংলিছ মিডিয়ামৰ স্কুলবিলাক গাঁৱে পাৰ্মিশ্যন দিছে। কিয়? আজি বিজেপি চৰকাৰে সকলো স্কুলৰ মানে অনলাইন এপ্লাই কৰিলে পাৰ্মিশ্যন দি আছে। কিয় এইটো কিয় কৰিছে বুজি পাইছে? আপুনি নিশ্চয় ৰাইজে বুজিছে, জনসাধাৰণে বুজিছে। অসমীয়া ভাষাটো নিষেধ কৰিব গৈ আছে। মই ভাষাৰ প্ৰতি, যিহেতু মই আঞ্চলিক ল'ৰা, অসমৰ প্ৰতি মৰম ভাল পোৱা আছে, আঞ্চলিক ভাৱধাৰাত কাম কৰোঁ। মই যি দলতে আছিলোঁ, ৰাষ্ট্ৰীয় দলত আছিলোঁ, কিন্তু আঞ্চলিক ভাৱধাৰাত মই জইন কৰিছিলোঁ। আৰু সেই বিষয়ে ভূপেন বৰা ডাঙৰীয়াক কৈছিলোঁ প্ৰথমতে, যেতিয়া তেওঁ মোক মাতি দিছিলে, কৈছিলোঁ ভূপেন দা আপুনি আঞ্চলিক দলৰ লগত মিলি পেলাই কিন্তু কাম কৰিবলৈ, তেতিয়া মই লগত থাকিম। কাৰণ আঞ্চলিক ভাৱধাৰাটো আগৰ পৰাই আছে, এতিয়াও আছে, সদায় থাকিব। গতিকে মই ক'লোঁ বুনিয়াদী শিক্ষাটো আৰম্ভ কৰিম, আৰু গাঁও অঞ্চলত যি মদ ড্ৰাগছৰ কথা ক'লে এইটো টোটেলি বন্ধ কৰিম। আৰু পঞ্চায়ত লেভেলটো, পঞ্চায়ত দুৰ্নীতি পঞ্চায়তত হয়। পঞ্চায়তত যিমানখিনি টকা আহে ফেচিলিটি, সেইখিনি কোনে খায়? আমাৰ MLA বিধায়কবোৰে খাই দিয়ে। আমাৰ বিধায়কবোৰে নাজানে যে স্কিম বা কেনেকৈ টকা আনিবলৈ, ফাণ্ড আনিবলৈ, কেনেকৈ কাম কৰিব লাগে। প্ৰত্যেকটো চেণ্ট্ৰেলত যথেষ্ট টকা আছে, তেওঁলোকে নাজানে সেইবোৰ। তেওঁলোকে খালি পঞ্চায়তত 20%, 5% থাকে, আৰু ডাঙৰ ডাঙৰ ৰাস্তাৰ PWD কামবিলাক 20%, 5% কমিশ্যন লৈ পেলাই বেলেগ বাহিৰা মানুহক দি আছে। আমাৰ লোকেল নিবনুৱা বাঢ়ি গৈছে। যিহেতু মই ক্লাছ 1A+ কণ্ট্ৰেক্টৰ আছিলোঁ, আজি 8 বছৰ মোৰ কাম নাই, 150খন টেণ্ডাৰ মোৰ কেঞ্চেল কৰিছে। কোনে কৈছে? বিজেপিয়ে কৰিছে।